Welcome to Study Me YouTube channel. Hello ছাত্রছাত্ৰীসকল, ষ্টাডি মি ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিৰ লেচন 8 ফ্ৰেঞ্চ কবিতাটোৰ এক্টিভিটি 4 দিয়া প্ৰশ্নসমূহ আলোচনা কৰোঁ। এক্টিভিটি 4 কি দিয়া আছে চাওঁচোন আহা। কি লিখিছে ইয়াতে? ইউজ দ্য আইডিয়াছ ৰাইটেন ইন দ্য কাৰ্ডছ টু টেল দ্য চামাৰী অফ দ্য পয়েম টু দ্য ক্লাছ। কি কৈছে? তলত যে শব্দাংশবিলাক দিয়া আছে, শব্দাংশবিলাকৰ পৰা কবিতাটোৰ এটা মূল ভাৱ, চামাৰী মানে মূল ভাৱ ক'বলৈ দিছে। মূল ভাৱটো কি হ'ব চাওঁচোন, আমি চাওঁচোন আহা। এতিয়া কি দিয়া আছে? লেইং অন দ্য গ্ৰাউণ্ড মানে মজিয়াত শুই থকা, মানে মাটিৰ ওপৰত শুই থকা। ইনভিজিবল মানে অদৃশ্য। এ চাইল্ড এজন শিশু। ন' ফেয়াৰ কোনো ভয় নাই। লেছ অফ লিভছ পাতৰ ফাকেৰে। কিছেছ লাইক মাদাৰ মাৰ নিচিনাকৈ চুমা খোৱা। জেণ্টেল ফ্ৰেণ্ডছ সাধু বন্ধু। হুইস্পাৰ প্ৰেটি থিংছ কানে কানে ভাল কথা ফুচফুচাই কোৱা। কেয়াৰফুল ৰিংছ সচেতন ডেউকা। এ কাইণ্ড বিগ স্মাইল এটা ডাঙৰ হাঁহি। লুকিং থ্ৰু দ্য ট্ৰিজ গছৰ ফাকেৰে চোৱা। তো এই বস্তুখিনিৰ পৰা আমি কি লিখিব লাগিব? এটা মূল ভাৱ ক'ব দিছে, লিখিব দিয়া নাই, ক'ব দিছে। মূল ভাৱ কি হ'ব? লেইং অন দ্য গ্ৰাউণ্ড মানে আমি পাইছোঁ যে কবিতাটোত কবিয়ে মুকলি আকাশৰ তলত গছৰ তলত শুই আছিল আৰু তেওঁ গছৰ ফাকেৰে সূৰ্যৰ ফাললৈ চাওঁতে গছৰ পাতৰ ফাকেৰে সূৰ্যৰ ৰশ্মি আহি তেওঁৰ মুখত পৰিছিল আৰু তেওঁৰ এনে অনুভৱ হৈছিল যেন মাকে যেনেদৰে ৰাতি শোৱাৰ আগত বিচনাত শোৱাৰ আগত চুমা খাই মৰম কৰে, ঠিক তেনেদৰে যেন ৰজাকে তেওঁক আহি চুমা খাইছে গালত। তাৰ পাছত কি কৈছে? ইনভিজিবল এ চাইল্ড ন' ফেয়াৰ। ইনভিজিবল মানে অদৃশ্য। অদৃশ্য কি আছিলে? অদৃশ্য আছিলে বতাহ, হয়নে? কবিয়ে বতাহজাকক অনুভৱ কৰিছিল। কেয়াৰফুল উইংছ মানে খুব সচেতন পাখিৰ সৈতে অহা যি বতাহজাকক কবি অনুভৱ কৰিব পাৰিছিল, কিন্তু দেখিবলৈ পোৱা নাছিল। দেখা নগৈছিল, কিন্তু আমি বতাহ অনুভৱ কৰিব, হয়নে নাই? এ চাইল্ড এজন শিশু মানে কি কৈছে? এজন শিশুৱে কেতিয়াও ভয় কৰিব নালাগে বুলি কৈছে। কিয় কৈছে? যে আমাৰ চাৰিওফালে কিছুমান ভাল বন্ধু আছে আৰু সেই ভাল বন্ধুসমূহ কোন কোন? ৰ'দ, বতাহ, তাৰপাছত মাটি, পানী, এইবোৰ পৰিৱেশ, গছ গছনি, এইবোৰ হ'ল আমাৰ উত্তম বন্ধু, ভাল বন্ধু। এইসকলে আমাক কেতিয়াও কি নকৰে? বিশ্বাসঘাতকতা নকৰে। তাৰ পাছত কৈছে লেছ অফ লিভছ পাতৰ ফাকেৰে। পাতৰ ফাকেৰেতো কি আহিছিল? সূৰ্যৰ পোহৰ আহিছিল, হয়নে? কিছেছ লাইক মাদাৰ মাৰ নিচিনাই চুমা খাইছিল ৰজাকে। জেণ্টেল ফ্ৰেণ্ড মানে বন্ধু, যিসকল আমি অলপ আগতে গ'লো, ৰ'দ, বতাহ, বৰষুণ, সেইবোৰ হ'ল বন্ধু কবি। হুইস্পাৰ প্ৰেটি থিংছ এই বতাহজাকে যে কানে কানে ভাল কথা কৈ যায়, সেইটো কথাই কৈছে। কেয়াৰফুল উইংছ সচেতন পাখি। এ কাইণ্ড বিগ স্মাইল আকাশখন যেন ডাঙৰকৈ হাঁহি আছে কবিৰ ফালে চাই, তেনেকে কৈছে, হয়নে? লুকিং থ্ৰু দ্য ট্ৰিজ তেওঁ গছৰ মাজেৰে চাইছিল, গোটেই আকাশখনলৈ চাইছিল, আকাশখনত থকা সূৰ্যৰ পোহৰ তেওঁ অনুভৱ কৰিছিল। তো কবিতাটো হ'ল এটা পৰিৱেশক লৈ লিখা কবিতা। মুকলি আকাশৰ তলত কবিয়ে নিজকে কেনে অনুভৱ কৰিছিল সেই কথাই কবিতাটোত বৰ্ণনা কৰিছে। তোমালোকে কবিতাটো ভালদৰে পঢ়িবা, পঢ়ি অসমীয়াসমূহ অৰ্থসমূহ চালে উপলব্ধি কৰিব পাৰিবা, বুজিব পাৰিবা। এই সন্দৰ্ভত মই এটা ভিডিঅ' বনাইছো, তোমালোকে চাবা। আহা এতিয়া আমি 5 নম্বৰত কি আছে চাওঁ। ৰাইট হোৱাট দ্য ৱৰ্ড ফ্ৰেণ্ডছ মিনছ টু ইউ। যে ফ্ৰেণ্ড মানে কি তোমাৰ
লিখিব দিছে তুমি বন্ধু বুলিলে কি বুজা তাকে লিখিব দিছে ফ্ৰেণ্ড ফ্ৰেণ্ডৰ মিনিং কি তোমাৰ কাৰণে ফ্ৰেণ্ড কি বন্ধুৱে তোমাক এনেদৰে সহায় কৰে বন্ধুক লগ পালে তোমাৰ কেনে লাগে বন্ধুজনে তোমাৰ সুখ দুখৰ খবৰ কেতিয়া কেনেকৈ লয় এইবোৰ কথা নিশ্চয় আমাৰ মনলৈ আহে এইসমূহ কথাই আমি ইয়াতে লিখিব লাগিব তাৰপাছত কি আছে হাউ ৰাইট নাও ৰাইট হু ইউৰ ফ্ৰেণ্ডছ আৰ এতিয়া ক'ব দিছে তোমাৰ বন্ধু কোন সকল তোমাৰ বন্ধু তাতে ইয়াতে লিখিব দিছে তাৰপাছত আছে 6 নম্বৰ এটি আছে ৰিড দ্য ফলোইং লাইনছ ফ্ৰম দ্য পয়েম তলৰ লাইনসমূহ পঢ়িব দিছে কবিতাৰ লাইন দুটা দিছে পঢ়িব দিছে দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল আকাশখন ডাঙৰ এটা হাঁহি বেন চুইটলি অভাৰ মি মোৰ ফালে চাই মিঠাকৈ হাঁহি আছে ন ইয়াৰ দ্য পয়েট ইউজেছ এ লিটাৰেচি ডিভাইচ কল্ড চিমিলি ইয়াতে কবি এটা লিটাৰেচি ডিভাইচ ব্যৱহাৰ কৰিছে সাহিত্যিক অলংকাৰ ব্যৱহাৰ কৰিছে লিটাৰেচি ডিভাইচ মানে সাহিত্যিক অলংকাৰ আৰু সেই সাহিত্যিক অলংকাৰটো হ'ল কয় কি বুলি কয় ইংৰাজীত চিমিলি বুলি কয় ৱেৰ দ্য ৱৰ্ডছ লাইক ইজ ইউজ টু কম্পেয়াৰ য'ত নেকি লাইক শব্দটোৰ দ্বাৰা কি বুজাইছে তুলনা কৰিবলৈ বুজাইছে তুলনা কম্পেয়াৰ মানে তুলনা লাইক কৰি কোনো এটা বস্তু তুলনা কৰিবলৈ বুজাইছে এনে দ্য স্কাই উইথ দ্য স্মাইল আকাশখন কাৰ লগত তুলনা কৰিছে স্মাইল হাঁহিৰ লগত তুলনা কৰিছে A simile is a literacy device to compare one thing with another of a different kind using like or as. এটা simile হল বা সাহিত্যিক অলংকাৰ হল এটা সাহিত্যিক অলংকাৰ যিয়ে নেকি কিছুমান বস্তুৰ লগত তুলনা কৰিবলৈ ব্যৱহাৰ কৰা হয় যেনে লাইক আৰু এজ এই শব্দ দুটা simile word হয় this literacy device is used to make a description more vivid আৰু এই অলংকাৰসমূহ ব্যৱহাৰ কৰা হয় কোনো এটা বিষয়ৰ ওপৰত ভালদৰে বৰ্ণনা কৰিবলৈ কবিৰ লিখাসমূহ সুন্দৰ ৰূপ দিবলৈ সজাই সুন্দৰকৈ লিখিবলৈ এই অলংকাৰসমূহ ব্যৱহাৰ কৰা হয় তাৰপাছত কি কৈছে find the other simile in the poem and write it down এতিয়া কবিতাটোত আৰু যদি অন্যান্য বাকি কি সিমিলি আছে সেইসমূহ ইয়াতে লিখিব দিছে তাৰপাছত আছে বি কি কৈছে লেটছ লাৰ্ন এ ফিউ সিমিলিজ আহা আমি কিছুমান সিমিলি বিষয়ে শিকো এক নম্বৰ কৈছে লাইক এ ব্ৰিথ অফ ফ্ৰেছ এয়াৰ মুকলি বা কি সতেজ বায়ুৰ দৰে উশাহ লোৱা এজ পিয়ৰ এজ স্নো বৰফৰ নিচিনা কি বিশুদ্ধ লাইক এ ৰে অফ ছানশ্বাইন সূৰ্যৰ পোহৰৰ ৰশ্মিৰ দৰে এজ কোল্ড এজ আইচ বৰফৰ নিচিনাকৈ ঠাণ্ডা এজ ব্ৰাইট এজ দ্য মুন চন্দ্ৰৰ দৰে উজ্জ্বল এইসমূহ কি চিমিলি ইয়াতে কি লাইকটো হ'ল চিমিলি এজ এইবোৰ কি হ'ল লাইক চিমিলিবোৰ ঠিক আছে আজি আমি এক্টিভিটি এইখিনিতে সমাপ্ত এইটো ভিডিঅ'ত নেক্সট এক্টিভিটিসমূহ আমি আকৌ আন এটা ভিডিঅ'ত আলোচনা কৰিম 7 আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম এইখিনিলৈকে আমি ৰাখিছোঁ আৰু তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা মোক জনাবা কমেণ্ট কৰি আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো মই মোৰ চেনেলত এই ধৰণৰ অন্যান্য ভিডিঅ'সমূহ সকলো ভিডিঅ' তোমালোকে পাই যাবা সকলো ভিডিঅ' মই মোৰ চেনেলত দি থাকিম ঠিক আছে ধন্যবাদ বাই বাই